আজি 2025 বৰ্ষৰ অন্তিমটো দেওবাৰ পুৰণিক বিদায় দি নতুনক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি এই অন্তিমটো দেওবাৰত বনভোজস্থলীসমূহত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে কোনোৱে যদি আপোনজনৰ লগত আহিছে আন কোনোবাই আকৌ বছৰৰ অন্তিমটো দেওবাৰে পৰিয়ালৰ লগত অতিবাহিত কৰিছে ইপিনে অভয়াপুৰী সোনাখুলি পাহাৰৰ অন্যতম বনভোজস্থলীটো দেখা পোৱা গৈছে বনভোজ প্ৰেমীৰ ব্যাপক উৎসাহ মনৰ অৱসাদ আঁতৰাই সতেজতা আনিবলৈ সকলোৱে নাচিবাগি হৈ পৰিছে মতলীয়া মনোমোহা পৰিবেশৰ মাজত লগে ভাগে এসাজ খাই উৎসাহ উদ্দীপনাবোৰ প্ৰাণবন্ত কৰাৰ প্ৰয়াস সকলোৰে অনুভৱ মানে যি আহি দেখা পালো আজি সোনাখুলি তুৰতুৰী চৰাৰ নামাকৰণ এটা নতুন হৈছে ইকো পাৰ্ক বুলিয়া এই ইকো পাৰ্কত আহি ইমানেই ভাল লাগিছে যে প্ৰকৃতিৰ মনোৰম সৌন্দৰ্যৰ লগতে একদম প্ৰকৃতিৰ লগত বিলীন হ'ব পৰা এটা পৰিৱেশ তোৰ চৰা আছে দুই পাহাৰৰ মাজত যিটো ৰাস্তা নতুনকৈ হ'ল সুন্দৰ ৰাস্তা মানে ইমানেই ভাল লাগে যেন ভাষাৰে বুজাব নাপাৰোঁ এই ঠাইত সকলোৱে আহক তো পৰিয়ালৰ সৈতে লগতে আহক লগতে বন্ধু বান্ধৱী হওক মানে নিজে ভাল পাব এতিয়া আহিলে যিসকলে অহা নাই এইবাৰ আহক আহিলে বস্তুটো চাই যাওক কিছু চিদল চুটি তাৰপৰা মোৰ যোগেদি আজি আমি পিকনিক আয়োজন কৰিছোঁ চিডিলিৰ পৰা আহিব কোকৰাঝাৰৰ পৰা আহিব অভয়পুৰীৰ পৰা আহিব বঙাইগাঁৱৰ পৰা আহিব এনেকৈ আমি অন্ততঃ 30 জন মিনা বন্ধুৱে আজি একেলগতে বনভোজটা খামেকি আমাৰ আইটেম আছে গাহৰি আছে তাৰপিছত হাঁহ আৰু কোমোৰা আছে মাছ আছে এটা স্লাড হ'ব আৰু চেকা হ'ব চেকাগো আমাৰ মানে ৰাজবংশীৰ প্ৰিয় তো এই চেকা আইটেমগো ৰাখছোঁ নেকি বৰ্তমান আপোনালোকে নিজে দেখিছে চ' 100টা মিনা মানে পিকনিক পাতি আছে কি আৰু যে আহি আছে বৰ্তমান কিন্তু ঠাইৰ অভাৱ হৈ আছে দেখোন কোনো ঠাইয়ে দিব পৰা নাই মানুহে এনেকুৱা একটা মানে ভিৰ হৈছে কি আচলতে আমি আমাৰ বৈতামাৰী জেএন গাৰ্লছ হাইস্কুলত আমাৰ এজন কৰ্মচাৰী মানে অহা 31 তাৰিখে অৱসৰ গ্ৰহণ কৰিব এই উদ্দেশ্যে আমি একেলগে এসাজ খাম বুলি মানে উদ্দেশ্যত আমি আজি ইয়ালৈ আহিছোঁ কি আছে আজি আহাৰত আমাৰ তো হাঁহৰ মাংস আছে ছাগলীৰ মাংস আছে মাছ আছে তাৰপিছত মিঠাই কিমান মান না আমাৰ আমি 17 জন মান আছোঁ আৰু ইয়াতে মানুহৰ সমাগম মানুহৰ সমাগমটো এনে দেখা যায় ভালে দেখা যায় আগে পাছে আমি আগতে 2-3 বছৰমান আগত আহিছিলোঁ আৰু পৰিৱেশটো ভাল প্ৰাকৃতিক ভাল পৰিৱেশ সেইকাৰণে এইবাৰো মানে সেই উদ্দেশ্যে আচলতে আমি স্কুলৰ পৰা শিক্ষক শিক্ষয়িত্ৰী লগতে নৱবৰ্ষত আগন্তুক নৱবৰ্ষত আমি বিদ্যালয়ৰ তৰফৰ পৰা ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আগন্তুক বছৰবিলাক সুখে সন্তোষে অতিবাহিত কৰিব পাৰে তাৰ কামনা কৰিছোঁ